বন্ধুসকল এপেক্স বেংকত এতিয়া দুটাকৈ ডাঙৰ নতুন চাকৰি খবৰ আহিছে ফ্ৰেছাৰ্ছসকলৰ বাবে এছিষ্টেণ্টৰ পোষ্ট য'ত নেকি পোষ্ট আপোনাৰ 150টা আছে আৰু এক্সপিৰিয়েঞ্চ থকা সকলৰ বাবে এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট য'ত নেকি 15টা পোষ্ট আছে গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰথম পোষ্টৰ নাম হ'ল আপোনালোকৰ এছিষ্টেণ্টৰ কাৰণে হয় ডাঙৰ পোষ্ট 150টা আছে জব লোকেশ্যন আপোনালোকৰ আসাম হ'ব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব ষ্টাৰ্টিং ডেট আপোনালোকৰ 20 মাৰ্চ মানে আজিৰ পৰা হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 19 এপ্ৰিলত হয় আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ 750টা আছে আৰু সিলেকশ্যন প্ৰসেছ আপোনালোকৰ ৰিটেন টেষ্ট হ'ব আৰু ইন্টাৰভিউ হ'ব পে স্কেল 18730 টকাৰ পৰা 68040 টকা হ'ব আৰু গ্ৰেড পে 4400 টকা হ'ব আৰু আদাৰ এলাউন্স থাকিব এজন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব এনি ডিসিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু 45% মাৰ্ক ওপৰত হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি চাৰ্টিফিকেট থাকিব লাগিব মানে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু এজ লিমিট 21 পৰা 38 বছৰ হ'ব লাগিব আৰু বয়স 1 জানুৱাৰী 2026 ৰ হিচাপত কাউন্ট কৰা যাব সিলেকশ্যন প্ৰসেছ হ'ল ৰিটেন এক্সামিনেশ্যন হ'ব আৰু পাৰ্সোনাল ইন্টাৰভিউ হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনালোকে ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব মানে ভাৰতৰে হ'ব লাগিব আৰু লোকেল ল্যাঙ্গুৱেজ মানে অসমৰ কাৰণে তো অসমীয়া জানা হ'ব লাগিব আপোনালোকৰ ৰিটেন এক্সাম সিলেবাছৰ কথা কৈছে টোটাল মাৰ্ক 100 থাকিব আৰু নং অফ কোৱেশ্চন 100টা থাকিব মিডিয়াম অফ এক্সামিনেশ্যন ইংলিছ হ'ব আৰু মিনিট আপোনালোকৰ 1.5 ঘণ্টা দিব নেগেটিভ মাৰ্ক এটা মেনশন কৰা নাই এছিষ্টেণ্ট পোষ্টৰ কাৰণে সিলেবাছ হ'ল আপোনাৰ জেনাৰেল আৰু ফাইনেন্সিয়েল এভাৰেজ জানা হ'ব লাগিব য'ত 20টা কোৱেশ্চন থাকিব জেনাৰেল ইংলিছ আৰু ইংলিছ ল্যাঙ্গুৱেজৰ কাৰণে আপোনালোকৰ 20টা কোৱেশ্চন থাকিব ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউডৰ কাৰণে 30টা কোৱেশ্চন থাকিব আৰু নিউমেৰিকেল এবিলিটিৰ কাৰণে 30টা কোৱেশ্চন থাকিব এপ্লাই কেনেকৈ কৰিব এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে এইটো হয় আপোনালোকে এটোত ক্লিক কৰি কিনে এপ্লাই কৰিব পাৰিব আৰু এডমিশ্যন ডিটেইলছ চাব বিচাৰিলে আপোনালোকে ইয়াত ক্লিক কৰি এপ্লিকেশ্যন ডিটেইলছটো পাব ডিটেইলটো ৰিকুৱাৰমেন্ট হ'ল আপোনালোকৰ অফিচ গ্ৰেড ই কাৰণে হয় এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে টোটাল পোষ্ট আপোনালোকৰ 15টা আছে জব লোকেশ্যন আপোনালোকৰ অল আসাম হ'ব এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব জাষ্ট সিলেকশ্যন প্ৰসেছ অনলি ইন্টাৰভিউ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 20 এপ্ৰিললৈ হয় ভেকেন্সি ডিটেইলছ কৈ দিছো এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ নাইবা এছিষ্টেণ্ট মেনেজাৰ হয় টোটাল পোষ্ট 15টা আছে পে স্কেল 21630 টকাৰ পৰা 82290 रुपीस হ'ব এজন কোৱালিফিকেশ্যন আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব 55% মাৰ্ক থাকিব লাগিব আৰু পোষ্ট গ্ৰেজুৱেট ইন ডিসিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব কোৱালিফিকেশ্যন হ'ল আপোনালোকৰ যদি MBA CA থাকে তাত বেছি গুৰুত্ব দিব আৰু এক্সপিৰিয়েন্স মিনিমাম 4 বছৰ থাকিব লাগিব বেংকিং সেক্টৰত এজ লিমিট হ'ল মিনিমাম 28 বছৰ হ'ব লাগিব মেক্সিমাম 40 বছৰ হ'ব লাগিব বয়স আপোনালোকৰ 1 জানুৱাৰী 2026 হিচাপত কাউন্ট কৰা হ'ব আৰু এপ্লিকেশ্যন ফিজ হ'ল সব কেণ্ডিডেটৰ কাৰণে 1000 টকা হয় আপোনালোকে পেমেন্ট মোডটো হ'ল ড্ৰাফট কৰিব লাগিব পে অৰ্ডাৰ ইন আসাম কোঅপাৰেটিভ বেংক লিমিটেড পেয়েবল এট গুৱাহাটীত হয় আপোনালোকে এইটো এড্ৰেছত পে কৰিব লাগিব সিলেকশ্যন প্ৰসেছ হ'ল আপোনাৰ শৰ্ট লিষ্টিং অফ এপ্লিকেশ্যন যেটা দিব আপোনালোকে এপ্লিকেশ্যন চাই কিনে আপোনালোকক পাৰ্সোনাল ইন্টাৰভিউলৈ মাতিব এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হয় ডাউনলোড এপ্লিকেশ্যন ফৰ্ম ৱেবছাইট অফিচিয়েল ৱেবছাইট বেংকৰ ৱেবছাইটত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাই যাব আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল কৰিব আৰু সাইন ইট প্ৰপাৰলি কৰিব আৰু 1 কপি ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব সেলফ এটেষ্ট কপি দিব আপোনালোকৰ এডুকেশ্যন সাৰ্টিফিকেট মাৰ্কশিট দিব এক্সপিৰিয়েন্স সাৰ্টিফিকেট দিব এজ প্ৰুফ দিব লাগিব কাষ্ট সাৰ্টিফিকেট দিব লাগিব যদি আছে কম্পিউটাৰ সাৰ্টিফিকেট দিব আৰু এনি আদাৰ ৰিলেভেন্ট ডকুমেন্ট দিব লাগিব আৰু এটাচ ডিমান্ড ড্ৰাফটৰ কাৰণে 1000 रुपीस আপোনালোকে হেতু পে ফিজ কৰা কেখনো দিব লাগিব আৰু এটেন্ড কমপ্লিট এপ্লিকেশ্যন ফৰ্ম সিল আৰু এনভেলপ কৰি কিনে দিব লাগিব এপ্লিকেশ্যন ফৰ্মটো পোষ্ট এছিষ্টেণ্ট মেনেজাৰ বুলি লিখিব লাগিব সেন্ড দা এপ্লিকেশ্যন ফৰ্ম ফলোইং এড্ৰেছ মানে এই এড্ৰেছটো আপোনালোকে পঠিয়াব লাগিব যদি আসাম কোঅপাৰেটিভ বেংক হয় আপোনাৰ গুৱাহাটী কামৰূপত আছে আপুনি লিংকবিলাকৰ কথা কৈছো ৱেবছাইটৰ লিংকটো এইটো হয় আৰু ডাউনলোড এপ্লিকেশ্যন ফৰ্ম যদি বিচাৰে তেনে এড ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মখন পাব আৰু অফিচিয়েল নটিফিকেশ্যনটো এইটো হয় আপোনালোকে কেনেকৈ কি কৰিব সব এটা চাই ল'ব পাৰিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব